নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালি। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ জীৱনশৈলীত মনৰ কিছু শান্তি পাবলৈ আমি সেউজীয়া পৰিৱেশ তথা গছ-গছনিৰ সন্ধান কৰোঁ। গছ-গছনিয়ে মানুহৰ মনক শান্ত কৰি শান্তিৰ অনুভূতি প্ৰদান কৰে। গছ-গছনিয়ে আমাৰ শৰীৰ আৰু মনক সুস্থ কৰাত সহায় কৰে। এই কাৰণেই মানুহে ঘৰত গছপুলি ৰোপণ কৰে। শাস্ত্ৰত কোৱা হৈছে, এজোপা গছ 10 জন পুত্ৰ সন্তানৰ সমান। ফুলৰ উদ্ভিদে মানসিক চাপ দূৰ কৰে আৰু ইয়াৰ লগতে এইবোৰ চোৱাৰ ফলত মানসিক শান্তি প্ৰাপ্ত হোৱাত সহায় কৰে। এই উদ্ভিদবোৰে ঘৰত ধনাত্মক শক্তি বজাই ৰাখে। কিছুমান উদ্ভিদ কেৱল সৌন্দৰ্য্যৰ বাবেই ৰোপণ কৰা হয়। ইয়াৰ উপৰিও কিছুমান উদ্ভিদ আছে যিয়ে ঘৰত উন্নতি, সুখ সমৃদ্ধি অনাত সহায় কৰে। বাস্তুশাস্ত্ৰত এনে বহুতো উদ্ভিদৰ বৰ্ণনা আছে যিবোৰ ৰোপণ কৰিলে ঘৰত সমৃদ্ধি বজাই থাকে। সেই গছবোৰৰ ভিতৰত এটা হ'ল শেৱালি ফুলৰ গছ। যিখন ঘৰত শেৱালি ফুলৰ গছ ৰোপণ কৰা হয়, সেইখন ঘৰলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। পৌৰাণিক বিশ্বাস অনুসৰি শেৱালি ফুলৰ গছটো সাগৰ মন্থনৰ পৰা ওলাইছিল। কোৱা হয় যে যিখন ঘৰত শেৱালি ফুলৰ গছ থাকে, সেইখন ঘৰত সদায় দেৱী লক্ষ্মীয়ে বাস কৰে। শেৱালি ফুলৰ গছ ঘৰত লগালে বাস্তুৰ দোষ নাশ হয় আৰু ঘৰত আৰ্থিক সংকট দূৰ কৰে। বাস্তুশাস্ত্ৰৰ মতে শেৱালি ফুলৰ গছ ৰোপণ কৰিলে ঘৰত টকা-পইচাৰ নাটনি নহয়। প্ৰিয় দৰ্শক, লক্ষ্মী পূজাৰ বাবে শেৱালি ফুল বিশেষভাৱে ব্যৱহাৰ কৰা হয়। কিন্তু কেৱল সেই ফুলবোৰহে ব্যৱহাৰ কৰা হয় যিবোৰ গছৰ পৰা নিজাববীয়াকৈ তললৈ সৰি পৰে। শেৱালি ফুলৰ সুগন্ধই আপোনাৰ জীৱনৰ পৰা মানসিক চাপ দূৰ কৰি আপোনাৰ জীৱনটো সুখেৰে ভৰাই তোলাৰ শক্তি আছে। ইয়াৰ সুগন্ধিয়ে আপোনাৰ মনটোক শান্ত কৰে। এই বিস্ময়কৰ শেৱালি ফুলবোৰ কেৱল ৰাতিহে ফুলে আৰু ৰাতিপুৱালৈকে মৰহি যায়। এই ফুল যিখন ঘৰৰ চোতালত ফুলে তাতেই সদায় শান্তি আৰু সমৃদ্ধি নিবাস কৰে। বিশ্বাস কৰা হয় যে কেৱল শেৱালি ফুলৰ গছ স্পৰ্শ কৰা মাত্ৰই মানুহৰ ভাগৰ নাইকিয়া হৈ যায়। প্ৰিয় দৰ্শক, হৃদৰোগীৰ বাবে শেৱালি গছৰ ব্যৱহাৰ অতি উপকাৰী। 15ৰ পৰা 20টা ফুল বা ইয়াৰ ৰস সেৱন কৰিলে হৃদৰোগৰ পৰা হাত সাৰিবলৈ এক ফলপ্ৰসূ উপায় বুলি কোৱা হয়। কিন্তু এই প্ৰতিকাৰ এজন ভাল আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শতহে কৰিব। ইয়াৰ ফুল, পাত আৰু ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। এই গছ সন্দৰ্ভত আন এটা বিশ্বাস আছে যে এই গছত নিজেই দেৱী লক্ষ্মী আৰু নাৰায়ণ বাস কৰে। লগতে এই গছজোপাক নাৰীত্বৰ এক সুন্দৰ স্বৰূপ বুলি গণ্য কৰা হয়। মনা হয় যে এই গছজোপাই শৰতৰ বতৰত আৰু দুৰ্গা পূজাৰ আগেয়ে ফুল দিবলৈ আৰম্ভ কৰে। ইয়াক দেৱী পক্ষ বুলিও কোৱা হয়। সেয়েহে এই গছজোপা আৰু ইয়াৰ ফুলবোৰো দেৱী দুৰ্গাৰ শক্তিৰে ৰঞ্জিত বুলি বিশ্বাস কৰা হয়। লগতে এই শেৱালি ফুলক ভগৱান শিৱকো অৰ্পণ কৰা হয় যাতে শিৱ আৰু শক্তিক একেলগে উপাসনা কৰিব পৰা যায়। আমাৰ ধৰ্মীয় গ্ৰন্থ অনুসৰি শেৱালি ফুলৰ গছ হৈছে দেৱলোকৰ আটাইতকৈ শক্তিশালী গছ। দেৱলোকৰ ৰজা ইন্দ্ৰৰ ফুলনিত থকা এজোপা আচৰিত তথা চমৎকাৰী ফুল হৈছে এই শেৱালি ফুল। বহুতে হয়তো নাজানে, শেৱালি ফুলৰ গছ সকলোৰে ঘৰত নহয়। বহুত যত্ন কৰিও আপুনি শেৱালি ফুলৰ গছ ডাঙৰ কৰিব নোৱাৰে। কিন্তু কিছু লোকৰ ঘৰত শেৱালি ফুলৰ গছ নিজে নিজেই ডাঙৰ হৈ উঠে। যি মানুহৰ হাতত শেৱালি ফুলৰ গছ হয়, তেনে মানুহক প্ৰকৃতাৰ্থে মহা পুণ্যৱান বুলি গণ্য কৰা হয়। যদি আপুনি ৰোপণ কৰা শেৱালি ফুলৰ গছজোপা ডাঙৰ হৈছে বা আপুনি ৰোপণ কৰা শেৱালি ফুলৰ গছজোপা যদি সজীৱ হৈ আছে, তেন্তে আপোনাৰ ভাগ্য এদিন সৌভাগ্যলৈ পৰিৱৰ্তন হোৱাটো নিশ্চিত।
প্ৰিয় দৰ্শক, শেৱালি ফুলৰ গছ যদি আপোনাৰ ঘৰখনৰ সঠিক দিশত নাথাকে, তেন্তে সেই ফুল আপোনাৰ ঘৰখনৰ বাবে অশুভকাৰক হৈ পৰে। যি মানুহৰ ঘৰত সঠিক দিশত এই দিব্য গুণসম্পন্ন শেৱালি ফুলৰ গছ থাকে, তেন্তে সেই ঘৰখনত কোনোদিনেই বিপদ-বিঘিনি নাহে, অপশক্তিৰ প্ৰভাৱ কেতিয়াও নপৰে আৰু আৰ্থিক অৱস্থা সবল হৈ থাকে। যদি কিবা কাৰণত ঘৰৰ এটা বিশেষ দিশত শেৱালি গছ থাকে, তেন্তে ঘৰখনৰ উন্নতি কোনোদিনেই নহয়। আকস্মিক দুৰ্ঘটনা বা অকাল মৃত্যুৱে দেখা দিয়ে। সেই ঘৰখন দুখ-দৰিদ্ৰতাৰ মাজলৈ গতি কৰে। প্ৰিয় দৰ্শক, শেৱালি ফুল প্ৰকৃততে কি? ঘৰখনৰ কোন দিশত শেৱালি ফুল থাকিলে ঘৰখনৰ বাবে অত্যন্তই শুভ হয় আৰু ঘৰখনৰ কোনটো দিশত শেৱালি ফুলৰ গছ থকাটো একেবাৰেই উচিত নহয়। শেৱালি ফুল কি কি বেমাৰৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা হয়? এই শেৱালি ফুলৰ গছ থাকিলে কি কি ক্ষেত্ৰত উন্নতি আহে? এই সকলোবোৰ কথাৰ বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ধৰ্মীয় শাস্ত্ৰ অনুসৰি শেৱালি ফুলৰ মহত্ব অত্যন্তই গুৰুত্বপূৰ্ণ। যিদৰে এখন ঘৰত এজোপা তুলসী গছৰ যথেষ্ট মহত্ব আছে, ঠিক সেইদৰেই ঘৰখনৰ আগফালে পদূলিমুখত যদি এজোপা শেৱালি ফুলৰ গছ থাকে, তেন্তে সেইখন ঘৰৰ বাবে অত্যন্তই শুভ হয়। বহু মানুহৰ ঘৰৰ পদূলিমুখত এজোপা শেৱালি ফুলৰ গছ থকা আপুনি অৱশ্যই দেখিছে। যিখন ঘৰৰ পদূলিমুখত শেৱালি ফুলৰ গছ সতেজ ৰূপত থাকে, সেইখন ঘৰত ৰোগ-ব্যাধি তথা সমস্যা কমকৈ হয় আৰু ধন-সম্পত্তিৰ সমস্যাই কোনোদিনেই দেখা নিদিয়ে। সেই ঘৰখনত মা লক্ষ্মীৰ বিশেষ কৃপা থাকে আৰু কোনোদিনেই দৰিদ্ৰতাৰ গ্ৰাসত নপৰে। সেই ঘৰখনত দেৱী-দেৱতাৰ কৃপা থাকে আৰু দিব্যশক্তিৰ কৃপাত ৰোগ-ব্যাধি, বিপদ-বিঘিনি দূৰ হৈ থাকে। পৌৰাণিক মান্যতা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী আৰু সত্যভামাই নিজৰ পদূলিত স্বৰ্গৰ পাৰিজাত থকাটো কামনা কৰিছিল। সেইবাবে ভগৱান শ্ৰীকৃষ্ণই নিজৰ পত্নীৰ মন সন্তুষ্ট কৰিবলৈ স্বৰ্গলোকৰ পৰা পাৰিজাত ফুল আনি সত্যভামাৰ ফুলনিত ৰোপণ কৰিছিল। সেই কথা গম পাই দেৱৰাজ ইন্দ্ৰই ক্ৰোধিত হৈ ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল যে যি পাৰিজাত ফুল স্বৰ্গৰ পৰা আনি সত্যভামাৰ ফুলনিত ৰোপণ কৰিলে, সেই পাৰিজাত ম্লান হ'ব আৰু সেই ফুলনিত যি পাৰিজাত হ'ব, সেই পাৰিজাতৰ সৌন্দৰ্য আৰু শক্তি স্বৰ্গৰ পাৰিজাতৰ সমান নহয় আৰু সেই পাৰিজাতেই হৈছে বৰ্তমানৰ শেৱালি ফুল। সেয়েহে এই ফুলৰ সুবাস বেছি আৰু তলত পৰি থাকিলেও ইয়াৰ পবিত্ৰতা নকমে আৰু অশুদ্ধ নহয়। অন্য এক আখ্যান মতে পাৰিজাত নামৰ এক কুমাৰীয়ে সূৰ্য দেৱতাক স্বামী ৰূপে পাবলৈ কঠোৰ ব্ৰত পালন কৰিছিল। তেওঁৰ কঠোৰ ব্ৰত পালন কৰাৰ পিছতো সূৰ্য দেৱতাক স্বামী ৰূপে পাবলৈ সক্ষম হোৱা নাছিল। সেয়েহে নিজৰ ব্যৰ্থতাৰ বাবে আত্মহত্যা কৰিলে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰৰ পৰা এজোপা শেৱালি ফুলৰ জন্ম হৈছিল। সেয়েহে এই ফুল সূৰ্যৰ পোহৰত নুফুলে, আন্ধাৰতেহে ফুলে। সূৰ্যৰ পোহৰ পোৱাৰ আগতেই এই ফুল সৰি পৰে আৰু এই ফুলৰ সুবাস ৰাতিহে বেছি হয়। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক এই শেৱালি ফুলৰ গছ কি কি ৰোগত ব্যৱহাৰ কৰিলে সোনকালে আৰোগ্য লাভ কৰিব পাৰি। আয়ুৰ্বেদৰ মতে শেৱালি ফুলৰ গছ হৈছে ৰোগ-ব্যাধিৰ বাবে মৃত সঞ্জীৱনী স্বৰূপ। যদি সঠিক নিয়মত ব্যৱহাৰ কৰা হয়, তেন্তে বহু জটিল ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰি। যদি কোনো ব্যক্তিৰ জ্বৰ, কাহ আদি হৈ আছে, তেন্তে তেনে ক্ষেত্ৰত শেৱালি ফুলৰ পাত খুন্দি তাৰ ৰস উলিয়াই মৌৰ লগত মিহলাই খালে জ্বৰ-কাহৰ পৰা সকাহ পাব পাৰি। এই শেৱালি ফুলৰ পাত ব্যৱহাৰ কৰিলে বহুদিনীয়া শুকান কাহৰ পৰাও পৰিত্ৰাণ পাব পাৰি। শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ খালে তেজ পৰিষ্কাৰ হয়। বৰ্তমান সময়ত সঘনাই এটা সমস্যাৰ সৈতে প্ৰায় মানুহেই যুঁজি আছে: চুলি পকা, চুলি সৰা আৰু চুলিৰ বিভিন্ন সমস্যা। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ শেৱালি ফুলৰ গুটি মিহিকৈ পিচি চুলিত লগালে 3 দিনৰ ভিতৰতে
সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। বৰ্তমান সময়ত ৰোগ ব্যাধি বা বেমাৰ আজাৰ যেনে জ্বৰ, কাহ, মেলেৰিয়া, বাতবিষ এই সমস্যাসমূহ সঘনাই হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণতে এনেবোৰ ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে আমি চিকিৎসকৰ কাষ চাপোঁ, যাৰ ফলত সেই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়। কিন্তু সেই ঔষধে আমাৰ শৰীৰৰ বহুখিনি ক্ষমতা হ্ৰাস কৰি দিয়ে। এনেধৰণৰ ৰোগত যদি শেৱালি ফুলৰ কোমল পাত কলপাতত মেৰিয়াই জুইত পুৰি সেই পাতৰ ৰস উলিয়াই মৌৰ সৈতে মিহলি কৰি খায়, তেন্তে সেই ৰোগসমূহৰ পৰা সম্পূৰ্ণৰূপে স্থায়ীভাৱে উপশম পাব পাৰি। টনচিল হ'লে কলৰ খাৰৰ লগত শেৱালি ফুল সিজাই ২-৩ দিন খালে টনচিল ভাল হয় বুলি কোৱা হৈছে। যি মহিলাৰ মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ হয়, তেনে মহিলাই শেৱালি ফুলৰ পাত পিচি ৰস উলিয়াই মাহেকীয়া হোৱাৰ ৩-৪ দিন আগত সেৱন কৰিলে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক, ঘৰৰ কোন দিশত শেৱালি ফুলৰ গছ থাকিলে শুভ বা অশুভ হয়। যিখন ঘৰৰ পূব দিশে শেৱালি ফুলৰ গছ থাকে, সেইখন ঘৰলৈ সদায় সুখ সমৃদ্ধিৰ আগমন হয়, ৰোগ ব্যাধিৰ পৰাও মুক্ত হৈ থাকে। যি ঘৰৰ পূব দিশত শেৱালি ফুলৰ গছ থাকে, তেনে ঘৰৰ কোনো ব্যক্তিৰেই অকাল মৃত্যু নহয় আৰু ঘৰখনত কোনো ধৰণৰ আৰ্থিক সংকট দেখা নিদিয়ে। এক ঐশ্বৰিক শক্তিয়ে সেই ঘৰখনত সদায় বিৰাজ কৰে। পূব দিশে শেৱালি ফুলৰ গছ থাকিলে মানসিক প্ৰশান্তি হয়, সন্তানৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগ্ৰহ বাঢ়ে। যদি কোনো লোকে ঘৰৰ পূব দিশে শেৱালি ফুলৰ পুলি ৰোপণ কৰি সেই গছপুলিজোপা জীয়াই ৰাখিব পাৰে, তেন্তে তেওঁ পুণ্য ফল লাভ কৰে। মা লক্ষ্মীৰ পৰম কৃপা সেই ঘৰখনত বিৰাজ কৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত কোনোদিনেই অভাৱ-অনাটনৰ সন্মুখীন হ'বলগীয়া নহয়। যদি ঘৰৰ উত্তৰ আৰু পশ্চিম দিশত শেৱালি ফুলৰ গছ থাকে, তেন্তে সেইখন ঘৰত সুখ সমৃদ্ধিৰ লগতে ধন সম্পত্তি বৃদ্ধি পায়। কুবেৰৰ কৃপাত ধন সঞ্চয় কৰিব পাৰে। যিকোনো ক্ষেত্ৰত সৌভাগ্যই লগ দিয়াৰ লগতে সফলতাও লাভ কৰিব পাৰি। যদি আপোনাৰ ঘৰত এই ৩টা দিশত শেৱালি ফুলৰ গছ আছে, তেন্তে আপুনি এজন সঁচাকৈয়ে ভাগ্যশালী ব্যক্তি। আপোনাৰ উন্নতিত কোনেও বাধা দি ৰাখিব নোৱাৰে। দেৱী আদিশক্তিৰ কৃপাত আপোনাৰ ঘৰখনৰ সদস্যসকলৰ সদায় সুৰক্ষিত হৈ থাকিব। আপোনাৰ ঘৰৰ সকলো সদস্যই যিকোনো ক্ষেত্ৰত মান-সন্মান পাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, ঘৰৰ দক্ষিণ দিশত কেতিয়াও শেৱালি ফুলৰ গছ ৰোপণ নকৰিব। এই দিশত যদি শেৱালি ফুলৰ গছ থাকে, তেন্তে সেয়া আপোনাৰ বাবে মহা বিপদৰ কাৰণ হ'ব পাৰে। যিখন ঘৰৰ দক্ষিণ দিশত শেৱালি ফুলৰ গছ থাকে, তেন্তে সেই ঘৰখনৰ সদস্যসকলক ৰোগ ব্যাধি আদিয়ে দেখা দিয়াৰ লগতে আকস্মিক বিপদ-বিঘিনিৰ সন্মুখীন হ'বলগীয়া হয়। দক্ষিণ দিশত শেৱালি ফুলৰ গছ থাকিলে ঘৰৰ সদস্যসকলৰ অকাল মৃত্যুৰ ভয় থাকে। দক্ষিণ দিশটো হৈছে যমৰাজৰ দিশ। শাস্ত্ৰ মতে এই দিশত যমনগৰ আছে। দক্ষিণ দিশত থকা শেৱালি ফুলে মৃত্যুক আমন্ত্ৰণ দিয়ে। ৰোগ ব্যাধিয়ে লগ নেৰা হয়। ঘৰৰ সদস্যসকলৰ মাজত বিভিন্ন ক্ষেত্ৰত কাজিয়া হৈ থাকে, মনোমালিন্য হৈ থাকে। যদি আপোনাৰ ঘৰৰ দক্ষিণ দিশত শেৱালি ফুলৰ গছ আছে, তেন্তে পাৰিলে আজিয়েই সেই গছজোপা উভালি অন্য দিশত ৰোপণ কৰক। প্ৰিয় দৰ্শক, যদি আপুনি শেৱালি ফুলৰ গছ ৰোপণ কৰাৰ কথা ভাবি আছে, তেন্তে দক্ষিণ দিশৰ বাদে অন্য দিশত ৰোপণ কৰিলে আপোনাৰ ঘৰখনৰ বাবে মংগলজনক হ'ব। বাস্তুশাস্ত্ৰ আৰু ধৰ্মীয় শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি আমি আপোনাক আজি যি কথা ক'লো, সেই কথাই অনাগত সময় নিশ্চয় আপোনাক যথেষ্ট উপকৃত কৰিব। যদি আমাৰ এই ভিডিঅ'টোত কোৱা কথাবোৰ আপোনাৰ কিঞ্চিত হ'লেও উপকৃত হৈছে বুলি ভাবিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিয়ক। তেন্তে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।